আজি আমি এই বন্ধু তেখেতসকলে লিডুৰ পৰা আহিছিল। আজি শিৱসাগৰত আছিলে। আমি তিতাবৰলৈ কমিউনিষ্ট পাৰ্টি সন্মিলনলৈ গৈ আছিলো। তেতিয়া আজি ফুল টেংকি কৰিবলৈ দিলে এখন ৰেনল্ট গাড়ী। তেখেতলোকৰ ৰেনল্ট গাড়ীখনত 50 লিটাৰ তেল ধৰে টেংকি কেপাচিটি, আৰু তেখেতলোকৰ আগৰ পৰা তেল আছে। যেতিয়া ফুল টেংকি কৰিবলৈ দিলে তেখেতলোকৰ নজল যিটো 2 নম্বৰ নজলটোত ওলাইছে 60 লিটাৰ তেল সোমাইছে। যেতিয়া 60 লিটাৰ তেল সোমালে বুলি ক'লে তেতিয়া আমাৰ চখ হৈ গৈছে কথা। তেখেতলোকে তেতিয়া 50 লিটাৰ টেংকিটোত 60 লিটাৰ তেল কেনেকে সোমাব পাৰে, আৰু আগৰ তেল আছিলে। গতিকে এটা পেট্ৰল পাম্প, এইখন ৰিচিপ্টখন আপোনালোকক মই দেখুৱাইছো, এটা পেট্ৰল পাম্পে কিমান সৰলকি কৰিব পাৰে। 25 লিটাৰ তেল দেখুৱাওতে 60 লিটাৰ যদি তেল সোমায়, এই এজন মানুহৰ গ্ৰাহকৰ পৰা কিমান তেখেতলোকে সৰলকি কৰিব পাৰে, আপোনালোকে তেতিয়া ভাবক কথা। গতিকে এই শিৱসাগৰ টাউনৰ ভিতৰৰ দামানী ছাৰ্ভিচ ষ্টেচন চাৰিআলিৰ ওচৰৰ সমীপৰ এই পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি এইকাৰণে FIR দিছো। এতিয়া এই পুলিচ আহিছে, FIR আমি দিছো, আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব। আৰু অতি শীঘ্ৰে এইটো চিল কৰি 2 নম্বৰ যিটো নজল পুলিচে চিল কৰি এইটো ক্ল'জ কৰিব লাগিব, আৰু এই পেট্ৰল পাম্পটো বন্ধ কৰিব লাগিব। আৰু এটা এনকুৱাৰী নোহোৱালৈকে এইটো কেতিয়াও খুলিবলৈ যাতে নিদিয়ে। এইটো যি ধৰণৰ ঘটনা কৰিছে, এজন মানুহৰ পৰা যদি 10 লিটাৰকে তেল তেখেতলোকে সৰলকি কৰে, তেতিয়াহ'লে সাধাৰণ মানুহৰ পৰা কিমান দিনটো সৰলকি কৰি আছে, ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব। তেখেতলোকে এতিয়া পুং ফাং বকিছে, মেনেজাৰকেইটা কিবা কিবি উল্টা পুল্টা কথা কৈছে, কিন্তু কথাটো হ'ল এইখন তেখেতলোকৰ শ্লিপ, আৰু 50 লিটাৰ তেল য'ত সোমাই তেখেতলোকে 60 লিটাৰ তেল সোমোৱা বুলি সৰলকি কৰিছে। গতিকে ইয়াৰ ওপৰত আপোনালোকেও সংবাদ মাধ্যমক আমি অহাৰ কাৰণে ধন্যবাদ জনাইছো। ইয়াৰ ওপৰত এটা আপোনালোকেও জোৰ দিয়ক, এই বিষয়টো জনমানুসকল আহক, আৰু এই বহিৰাগত ব্যৱসায়ীবোৰে আমাক কি ধৰণে লুণ্ঠন কৰিছে তাৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগে, সেই আমি আহ্বান ৰাখিছো।